এক সঞ্চালকৰ ঘটনা সংঘটিত হৈছে গড়েশ্বৰত ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এইবাৰ মুছলমান হৈ বিজেপি দলৰ হকে কাম কৰাৰ বাবে চুৰু চালিক আক্ৰমণ কৰা হৈছে আৰু এই ঘটনাই পৰিস্থিতি উত্তপ্ত কৰি তুলিছে এই মুহূৰ্তৰ সবিশেষ খবৰ লৈ আহিছো আৰু ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু মুছলমান লোক হৈ আছে বিজেপিৰ হকে বিজেপি দলৰ হকে কাম কৰাৰ বাবে চুৰু চালি নামৰ লোকজনক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে আৰু এই অভিযোগ এতিয়া উত্থাপন হৈছে যে মুছলমান হৈ বিজেপিৰ হকে কাম কৰে এই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু যাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে পুনৰে কৈছো গড়েশ্বৰত ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হৈছে বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে আৰম্ভ হৈছে ৰাজনৈতিক হিংসাত্মক ঘটনা আৰু গড়েশ্বৰৰ চকলাই চেৰফাং সমষ্টিত বিজেপি কৰ্মীক আক্ৰমণ কৰিছে আন দলৰ সমৰ্থকে এইদৰে আক্ৰমণ কৰা ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ইউপিপিএল বিপিএফ দলৰ কৰ্মীয়ে এইদৰে ফুৰুজ চালি নামৰ সেই লোকজনক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে বিজেপি কৰ্মীক এইদৰে আক্ৰমণ কৰিছে বিজেপি কৰ্মীক আক্ৰমণ কৰা ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে মুছলমান হৈ বিজেপি দলৰ হকে কাম কৰাৰ বাবে এই লোকজনক আক্ৰমণ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে পুনলে কৈছো মুছলমান হৈ বিজেপিৰ হকে কাম কৰাৰ বাবে নিজ গাঁৱৰ লোকে অৰ্থাৎ আন দলৰ সমৰ্থকে ইউপিপিএল বিপিএফৰ দলৰ কৰ্মীয়ে এই লোকজনক অৰ্থাৎ ফুৰুজ আলীক আক্ৰমণ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু ইতিমধ্যে অভিযোগ তামুলপুৰ জিলা এই অভিযোগ এতিয়া উত্থাপন কৰিছে তামুলপুৰ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি চুৰু চালিয়ে বিজেপি দলৰ হৈ কাম কৰিছিল আৰু বিজেপি দলৰ হৈ কাম কৰাৰ বাবে একাংশই এইদৰে চুৰু চালিক আক্ৰমণ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু আহাদ আলী জয়নাল আলী আলম আলীৰ বিৰুদ্ধে এই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু ইতিমধ্যে চুৰু চালিয়ে বিজেপিৰ সভাত অংশগ্ৰহণ কৰিছিল আৰু বিজেপিৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ এতিয়া উত্থাপন হৈছে এইদৰে ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু উপায়বিহীন হৈ এইদৰে চুৰু চালিয়ে ন্যায় বিচাৰি গড়েশ্বৰ আৰক্ষীৰ কাষ চাপিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পুনৰতে কৈছো গড়েশ্বৰত ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত হৈছে ইতিমধ্যে বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণ আৰু সেই প্ৰাকক্ষণতে বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণতে এইদৰে আৰম্ভ হৈছে ৰাজনৈতিক হিংসাত্মক ঘটনা আৰু মুছলমান হৈ বিজেপি দলৰ বাবে কাম কৰাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু আহাদ আলী জয়নাল আলী আলাম আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু চুৰু চালিক গুৰুতৰভাৱে আক্ৰমণ কৰা হৈছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চুৰু চালি আৰু সম্প্ৰতি চুৰু চালিয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে বুলিও জানিব পৰা গৈছে আৰু ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে আজি কি মানে চাওক আজি আমাৰ বিজেপিৰ তামুলপুৰ জিলা কাৰ্যনিৰ্বাহক সভা আছিল তাতে মই আজি দিনটো মিটিংখনত আছিলোঁ গধূলি সময়ত হাউচুঙা অমৃশ নগৰৰ কাষত এটা আমাৰ সংখ্যালঘু ৩২ ঘৰ মানুহে বিজেপিত যোগদান কৰাৰ পিছত আমাৰ ২৯ নং শুক্লাই চাৰভাং সমষ্টিৰ EM ৰণেন্দ্ৰ ডাঙৰীয়া থাকে এখেতৰ লগত আহি কাৰণে এখেতৰ ঘৰত ৯:৩০মান বজাত আহি পাইছোঁ পাৱাৰ পিছত আমাৰ গাঁৱৰ আহাদ আলী নামে সিহঁতে মোক ফোন কৰিছে যে ইমিডিয়েটলি তুমি আমাৰ গাঁৱত আহিব লাগে ইমিডিয়েটলি আহিব লাগে মই কৈছোঁ কিয় কয় তোমাৰ লগত কথা নাই তুমি এটা আহা পিছত অহাৰ পিছত মই আজি আমাৰ ৰাইজৰে কিবা আলোচনা চলি আছে আলোচনা চলাত মই ৰাইজৰ কিবা আলোচনা চলি আছে আলোচনা চলাত মই দুই এষাৰ কথা কোৱাৰ পিছত আহাদ আলীয়ে জয়নাল আলীয়ে ইহঁতে মোক কয় যে তোমাৰ এটা কথা নহ'ব তুমি হৈছে বিজেপিৰ মানুহ তুমি মুছলমান হৈ কাৰণে তুমি বিজেপি কৰি আছা তুমি আমাৰ মুছলিমৰ শত্ৰু হয় সেনেকুৱাকৈ হৈ কাৰণে আহাদ আলীৰ নেতৃত্বত আইদুল আলীয়ে আৰু আলম আলীয়ে আৰু কেইজনমান আছে গোটেইকেইটাই মিলি মোক আৰু মোৰ খৰডাগাক মোৰ দেউতাক মাৰে মোক মাৰি চাক ইয়াৰ নাকৰ পৰা ব্লাড ওলাইছে হাতত ব্লাড আছে মোক এনেকুৱা অৱস্থাভাৱে মাৰে আজি আমাৰ চাক ভাৰতবৰ্ষৰ ভিতৰত বিজেপিয়ে যিখিনি কাম কৰি আছে সুন্দৰ কাম কৰি আছে সেই কাম কৰা চাই কেনে আমি সংখ্যালঘু হৈ কেনে আজি আমি বিজেপিত আহিব লগা বাধ্য হৈছোঁ মই বিজেপিত জইন কৰিছিলোঁ আজি 1 মাহমান আগত মই নেমচুৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি আছিলোঁ যে সংগঠনৰ হৈ কেনে আমাৰ জাতিৰ হকে কাম কৰিব যেহেতু নোৱাৰোঁ তাৰ কাৰণে মই আমাৰ জাতিটো সংগঠন নেমচুৰ পৰা মই
পদত্যাগ কৰি মই ৰণেন নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত মই বিজেপিত যোগদান কৰোঁ। বিজেপিত যোগদান কৰাৰ পিছত মই যিখিনি সঁহাৰি আইছোঁ হ'ব লগা আৰু নাই। আমাৰ গাঁৱত সেই ৰামগাঁৱৰ গোটেইকেইটা সংখ্যালঘু মানুহ জইনিং কৰে। জইনিং কৰাৰ লগে লগে তাতে আমাৰ গাঁৱৰ যি সমস্যা আছিল সমস্যাখিনি সমাধান কৰি দিব বুলি কৈছে। আৰু আমাৰ 1 নং ৰৌমাৰীৰ মোটামুটি 30-40 জন মহিলা মিলি কেনে ৰণেন আমাৰ ঘৰত যাই কেনে জইনিং কৰে। কৰাৰ পিছত এই কেইজনমান মানুহে আহাদ আলী, আইনাল আলী, আলম আলী সিহঁতে মোৰ ওপৰত পুৰা কৰা নজৰ দি চাই আছে যে যোগদান কাৰ্যসূচীত কোন কোন নেতা উপস্থিত আছিল। আজি যোগদান কাৰ্যসূচীত 29 নং শুক্লাই চেৰপাং সমষ্টিৰ ৰণেন নাৰ্জাৰী ডাঙৰীয়া আছিল আৰু শুক্লায়ৰ ব্লকৰো কিছুমান নেতাসকল আছিল, কিন্তু নেতৃত্ব লৈছিলোঁ মই। তাৰ কাৰণে কি সিহঁতে মোক আৰু কেতিয়াবা কয় যে তোক দেখোন আমি বিজেপিৰ মানুহৰ লগত দেখা পাওঁ, ফেচবুকত পাওঁ, বজৰংগ চলিৰ লগত পাওঁ, কাৰণ কি সিহঁতে মোক এইবিলাক প্ৰশ্ন কৰে। প্ৰশ্ন কৰাৰ পিছত কৈছোঁ চা ভাই, আমি হিন্দুস্তানত আছোঁ, আমি ভাৰতবৰ্ষত আছোঁ, আমি সকলোৰ লগত আমি মিলিজুলি থাকিব লাগিব। আমি কাৰ লগত আমি কাজিয়া বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত আপুনি উপস্থিত আছিল নেকি? হয়, মই বিজেপি কাৰ্যনিৰ্বাহক সভাত আজি মই উপস্থিত আছোঁ। আপুনি কি দায়িত্বত আছে? মই এতিয়া বৰ্তমান আমাৰ তামোলপুৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে মই আছোঁ। তাৰ কাৰণত মোক এতিয়া অন্য দলৰ মানুহে আমাৰ গাঁৱৰে নিজৰ স্থানীয় জাগাৰ সেইসকল মানুহ মোক শত্ৰুভাৱে হৈ কোন কোন ব্যক্তিয়ে আপোনাক আক্ৰমণ কৰিছে? আক্ৰমণ কৰা মানুহ মেইন নেতৃত্ব লোৱা মানুহ হ'ল আহাদ আলী। মোক 5জন মানুহে মাৰিছে। কোন দলৰ লগত জড়িত? তেওঁলোক 2জন আছে UPPL-ৰ আৰু 3-4জন আছে সিহঁতে BPF-ৰ। মানে BPF আৰু UPPL-ৰ মানুহে আপোনাক আক্ৰমণ কৰিছে? হয়, বিজেপিত জইন কৰাৰ কাৰণে। জইন কৰাৰ কাৰণত। আজি বিজেপি যোগদান কাৰ্যসূচীত সাংসদ আহিছিল? নাই, আজি বিজেপিত জইনিং কাৰ্যসূচীত সাংসদ নাই। আমাৰ আছিল ৰণেন নাৰ্জাৰী ডাঙৰীয়া আৰু শুক্লায়ৰ নেতাসকল আছিল ব্লকত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।